দোস্ত আমার আজি অভয়পুরী ফিজিক্যাল একাডেমির ছাত্রছাত্রীবোৰ পুরা 1 ঘন্টা পুরা 60 মিনিট টায়ার লৈ রানিং করেছে। তারপিছত খোজকাঢ়িব দিছোঁ টায়ার লৈ দুজন দুজনকে। গ্রাউন্ড কেনেকুৱা হৈছে চাব। কেনেকুৱা লাগিছে টায়ার লৈ রানিং কৰি? মজা লাগিছে না? 1 ঘন্টায় চাওক কেনেকৈ টায়ার লৈ যাই আছে, চাইছে? 1 ঘন্টা টায়ার লৈ রানিং কৰা ইমান ধেমালি কথা নহয়। আর এই ছাত্রীজন রেশমিনা, কি নাম তোমার? রশ্মিনা খাতুন। এই ছাত্রীজনক আমি মাৰাথন দৌৰ যিটো সেই দৌৰত হিস্সা ল'ম। আমি কম্পিটিশ্যন যিবোৰ স্পৰ্টছৰ কাৰণে তেওঁক তৈয়াৰী কৰি আছোঁ। ভাল লাগি আছে ৰানিং কৰি? কোনো ধৰণৰ অসুবিধা লগা নাই? গুড, ভেৰি গুড। এই এজন আছে আমাৰ অসম পুলিচত, তেওঁক 3200 মিটাৰ ৰানিং এক্সেলেণ্ট মাৰাৰ কাৰণে তৈয়াৰী কৰি আছোঁ। মাৰিব পাৰিবনে নাই? পাৰিব, পাৰিব বুলি কৈছে। ভাল লাগিছে, ভেৰি গুড। চলতে ৰহ, চলতে ৰহ। চাব পাৰিছে বন্ধুসকল, চাওক ৰাতিপুৱা কিমান ল'ৰা ছোৱালী এতিয়াও বিচনাত শুই আছে। আৰু আমাৰ এই ছাত্ৰ ছাত্ৰীবোৰ অকল অসম পুলিচৰ, ইণ্ডিয়ান আৰ্মিৰ এজন BSF হোৱাৰ কাৰণে ইমান ৰাতিপুৱা আহি টায়াৰ কোমৰত বান্ধি কিমান কষ্ট কৰি আছে চাওক। যাই থাকা, চাবাইছ। কষ্ট কৰিলে ফল ভগৱানে আল্লাই দিব, দিব না? গুড। আৰু আমাৰ লগত কষ্ট কৰাৰ কাৰণে যদি কোনো ডিফেন্সত অহাৰ কাৰণে কোনো ছাত্ৰ বা ছাত্ৰী আহিব খোজে, তেনেহ'লে আমাৰ অভয়াপুৰীৰ অন্তৰ্গত টাবাৰট্ৰি ITI কলেজ খেলপথাৰত আহিব পাৰে। আহি আমাৰ লগত ৰানিং কৰি তেওঁ নিজৰ ভৱিষ্যত গঢ়াই লৈ যাব পাৰে। ইয়াতে তেওঁৰ কেৰিয়াৰ ছাকচেছ হ'ব বুলি আমি 100% গেৰাণ্টি দিছোঁ। তেওঁ যদি ভালকৈ কষ্ট কৰে তেনেহ'লে আমি তেওঁক ছাকচেছ কৰি দিব পাৰিম।